হেল্ল' হাপ্পাঙা চালদোপং অচিঙা চালদং আপোনালোকে চবেই ভালে আছে, ময়ো ভালে আছোঁ। আপোনালোকৰ আশীৰ্বাদে আপোনালোকে ছাপোৰ্ট কৰি গৈছে, ইমানে এনেকাই মোক ছাপোৰ্ট কৰি লৈ যাব বুলি পিনে আপোনাৰ ওচৰত চবকে ৰিকুৱেষ্ট কৰিছোঁ। সকলো অসমবাসী ৰাইজকে জনাইছোঁ মোক ছাপোৰ্ট কৰিব বুলি পিনে সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। বহাগ বিহু এইটোকে হাঁহি আছে, লেকিন আমি নাই এতিয়া বহিৰাজ্যত আছোঁ। আমি বহিৰাজ্যত তামিলনাডুৰ ঠাইত আছোঁ, কইম্বটৰ বুলি কয়, এইখিনিত আছোঁ। আমি কাম কৰি আছোঁ। যেনেকাই নহওক বহাগ বিহু আহিলে চবৰে ভাল লাগে ন। ঘৰত থাকিব নেপালেওতো মনটো ভাল লাগে, বা আমাৰ বিহু এটা আহিছে বুলি পিনে কিমান অনুভৱ কৰি ভাল লাগে। অসমত থকা হ'লে বা ঘৰত থকা হ'লে কিমান ভাল লাগিলে হয় বুলি পিনি সকলোৱে ভাল লাগে মনটো যাবৰ কাৰণে, লেকিন নোৱাৰে যে যাবলৈ। মেইনটো এইটোৱে ৰখাই দিয়ে। সেইটো কাৰণে বহাগ বিহুটো প্ৰত্যেকটো বছৰে আহিব ন। এবাৰ বা এবাৰ লগ পাম জৰুৰ, বহাগ বিহু দেখিব পাম জীয়াই থকালৈকে। সেইকাৰণে আমি নেযাওঁ বুলি ভাবিছোঁ। নগ'লেও ইয়াতে চবে আটাইকেইটা মিলি যিয়ে পাই চিজ কৰিম পাৰ্টি কৰিবৰ কাৰণে। পাৰ্টিনো কি আৰু, বহাগ বিহু নামত গাহৰি মাংস খাম, আৰু গাহৰি মাংসটোৱে মেইন। আৰু বহাগ বিহুৰ কাৰণে চবৰ প্ৰিয় বুলি ক'বলৈ গ'লে মাংসটোহে মেইন, গাহৰি মাংস। এতিয়া মই ইয়াত আছোঁ একেলৈ কি আজি ডিউটি চিউটি নাই, সেইটো কাৰণে ভিডিঅ' এটাকে তুলি দিওঁ বুলি আহিছোঁ। এয়া আমাৰ কোম্পানীৰ বাউণ্ডাৰীৰ ভিতৰতে ডালিম এজোপা আছে, এইটোকে চাই আছোঁ। আছিলে গুটি কেইবাটাও লাগিছিলে, গোটেইখিনি ৰাইকবিলাক বান্দৰে খালে নে মানুহে খালে নে ক'ব নোৱাৰি। নিগনিয়ে খালে নে চৰায়ে খালে নে, খালে আৰু মানে মুঠতে খালে, যোনে হ'লেও খালে। মই এটামান খাব পালোঁ। এতিয়া খুবেই লাগিছিলে, এতিয়াও খুব লাগি আছে। এয়া দেখিব পাৰে, এয়া গুটি সৰু সৰু লাগি আছে, ফুল ফুলি আছে, চাব মই দেখাই আছোঁ। এইটো চাই লওক, ইমান ধুনীয়া ধুনীয়া ফুল লাগি আছে। বহাগ বিহু বতৰ আহিছে, আৰু ফুল বুলি ক'লে মানে বহাগ বিহু বতৰত কিমান ধুনীয়া লাগে চবকে ন, শুৱনি লাগে ন। বহাগ বিহু আহিলেই মানে ফুল যিয়ে ফুল নহওক দেখিলে মানে বহাগ বিহুলৈ মনত পৰে। লেকিন কি কৰিব, থাকিব পোৱা নাই। বহাগ বিহু প্ৰত্যেকটো বছৰতে আহিব নিশ্চয়, একবাৰ লগ পামগৈ বহাগ বিহু। এতিয়া নহ'লেও নেক্সট টাইম হ'লেও নেক্সট বছৰ হ'লেও লগ পাম। কেলৈ কি বাহিৰত থকা মানুহ মানে ক'ব নোৱাৰে, মানে কেতিয়া কি হৈ যায়, কেতিয়া কি হ'ব, কেতিয়া কি নহয়, কেতিয়া যোৱা হয়, কেতিয়া নোযোৱা হয়, মানে কোনো এটা মানে সিদ্ধান্ত কৰিব নোৱাৰি। আজি যাম বুলি ক'বও নোৱাৰে, কালি যাওঁ বুলিও ক'ব নোৱাৰে। পটকখিনি মানে এটা সমস্যা পৰি মানে যাবলগীয়া হয়, নাযাওঁ বুলি ক'লেও। এনেকাতে মানে আমাৰ জিন্দগীটো বাহিৰতে যাব নেকি। কেলৈ কি এতিয়া অহা যোৱা কৰোঁতে আমাৰ দিন যায়। কেলৈ কি এতিয়া যাওঁতে এসপ্তাহ, আহোঁতে এসপ্তাহ এনেকা। এতিয়া ঘৰত গ'লেতো পটকখিনি আহিবলৈ মন নকৰে ন। এই বাহিৰতো চিচি কেমেৰা লগোৱা আছে, এই কোম্পানী কা চাল, মানে কি কবি আৰু। এতিয়া ক'বলৈ গ'লে মানে বহুতেই বেয়া লাগে। এতিয়া সিহঁতক মানে ক'লে মানে কি, চেলেৰি বলা বুলি ক'লে মানে কামনো কি কৰ বুলি কয়। যেতিয়া ছুটি বিচাৰিব তেতিয়া ক'ব তোৰ কামটো কোনে কৰিব। সেইটো মানে বেমাৰটোৱে বেয়া। আৰু সেইকাৰণে হিন্দীত কোৱা আছে, ডাইলগ এটা কোৱা আছে, सुपर बाजार का चिल्लाने का बीमार है, इसका गलती नहीं है, मेरा भी गलती नहीं, इसका चिल्लाने का बेमारी है, इसलिए चिल्लाता है বুলি কোৱা লিখীয়া হৈছে আৰু কথাটো। কি কৰিবি আৰু, সকলোৱে ভালে কুশলে বহাগ বিহুটো চবেই মানিব লাগে। আমি নহ'লেওতো আপোনালোকে মানিবই নিশ্চয়, নক'লেও মানিব। লেকিন সকলো লোকে ভিডিঅ'তে চাম বুলি আশা থাকিল, আৰু আপোনালোকে এনেও ভিডিঅ' পাই থাকিম, চাই থাকিম। কেলৈ কি এতিয়া আমি ভিডিঅ'টো চাই মেলি এনজয় কৰিম। আৰু অসমত ইমান ধুনীয়াকৈ পৰিৱেশ, বিহুৰ বতৰ, বিহু মানিছে বুলি পিনি এনেকুৱা যেনেকুৱা মানে এইটো বনকেইটা আউলি জাউলি আছে নহয়, তেনেকুৱা আমাৰ মন যায় আউলিবলৈ। কেলৈ কি এতিয়া পইচাই মেইন ন, পইচাৰ কাৰণে মানুহে কি হৈ যায় ন। এতিয়া আমাৰ ক'বলৈ গ'লে মানে এতিয়া ক'ত থাকিব লাগে, আমাৰ ঠাইত ক'ত আছে, আমাৰ ঠাইত ক'ত আছোঁ। এতিয়া ক'বলৈ গ'লে মানে বহুতেই বেয়া লাগে ক'বলৈ গ'লে। কেলৈ কি এতিয়া কি কৰিবি ন,
দুখীয়াৰ জীৱন কেতিয়াও শেষ নহয়। দুখীয়াৰ জীৱন বুলি ক'লেও মানে শেষ নহয়, আৰু ধনীৰ জীৱন বুলি ক'লেও শেষ নহয়। কেলৈ কি ধনী দুখীয়া সকলো সমানেই। কেলৈ কি এতিয়া ক'বলৈ গ'লে নিজক মানুহৰ জীৱনত কেতিয়াও দুখীয়া গৰীব বুলি ভাবিব নালাগে। কেলৈ কি ঈশ্বৰে দিছে তেনেকুৱা এতিয়া আমিতো জানি বুজি দুখীয়া ঘৰত জন্ম লোৱা নাই, বা আপুনি ধনী ঘৰত কিবা জন্ম লোৱা নাই ভাবি চিন্তি। এতিয়া এইটো নিজৰ কৰ্মৰ ফল দেই। এতিয়া ঈশ্বৰে বুলি ক'ব নোৱাৰে, লেকিন কেলৈ কি এইটো মানে নিজৰ কৰ্মৰ দেই। কৰ্মৰ পৰা বি ধনী হ'ব পাৰে, আৰু ধনী হ'বলৈও বেছি টাইম নালাগে, আৰু দুখীয়া হ'বলৈও বেছি টাইম নালাগে। কেলৈ কি উঠি যাবলৈও মানে অকণমান টাইম লাগিব, নামি আহিবলৈ মানে টাইম নালাগে। সেইটো কাৰণে ধনী দুখীয়া একো ক'বলৈ যাব নালাগে। চবেই মানুহটো মানুহেই, ইনচানটো ইনচানেই। সেইটো কাৰণে ইনচাল্ট কৰিব কাকো নালাগে। কেলৈ কি জানি বুজি দুখীয়া নহয় মানুহে কৰ্মৰ পৰা দুখীয়া হয়। যদি আমি কৰ্ম কৰোঁ, অসমতে কৰ্ম কৰোঁ, কিমান ভাল লাগিব এতিয়া আমি বাহিৰত আছোঁ, বাহিৰতে কমাবলৈ জেগা আছে, টাইট আছে বুলি নহয়, লেকিন আমাৰ অসমতো বহুতেই নানা ধৰণৰ কাম আছে, নানা ধৰণৰ কাম কৰি থাকিব পৰা যায়। লেকিন আমি ভাবোঁ যে কি এতিয়া বাহিৰত গ'লে মানে আমাৰ কেলৈ কি কামটো এবচেণ্ট নহয় কণ্টিনিউ কৰি থাকিব পৰা যায়। কেলৈ কি এতিয়া আমি ঘৰত থাকিলে মানে কামটো কৰিব মন নাযায়। আজি বৰষুণ বতৰ বেয়া, সেইকাৰণে আজি নাযাওঁ বুলি পিনি ভাবি ৰখি যাওঁ। আজি নাযাওঁ, বাদ দিয়া, আজি ভাল লগা নাই মনটো বুলি পিনি নোযোৱাকৈ থাকি যাওঁ। লেকিন বাহিৰত এনেকুৱা নহয় কেলৈ কি আমি ভাবোঁ বাহিৰত থাকিলে মানে এতিয়া মই বাহিৰত আছোঁ এতিয়া একদিন ছুটি কৰিলে মোৰ কিমান লোকচান হৈ যাব, কিমান মোৰ কি হৈ যাব বুলি পিনি মন ভাবি পিনি ডিউটি কৰা হয়। সেইটো কাৰণে অসমত থাকিলে মানে কণ্টিনিউ ডিউটিটো পোৱা নাযায়। এইটোৱে কথাটো হ'ল, আৰু মেইনকৈ ডিউটিটো অসমত সম্পূৰ্ণ পোৱা নাযায়। এতিয়া আমি বাহিৰত থাকিলে মানে সম্পূৰ্ণ ডিউটি আৰামছে 30টা কৰিলে 30টা কৰিব পাৰে, 31টা হ'লে 31 দিন কৰিব পৰা যায়। সেইটোৱে আৰু আমাৰ বাহিৰৰ মানুহে কাম কৰিব আহে আমাৰ অসমলৈ। এতিয়া বিহাৰ হওক, বাঙালী হওক, অনেক ৰকম মানুহ আহে আমাৰ তাত কাম কৰিবলৈ আমাৰ অসমত বুলি কৈছোঁ, অসমত কাম কৰিব আহে। লেকিন আমি লোকৰ ঠাইত কাম কৰিব আহিছোঁ, গম পাইছনে, বুজিছনে? কি ক'বা। হ'ব দে গাইজ। ইয়াৰ পৰাই মই ভিডিঅ'টো সামৰিব ধৰিছোঁ। কেলৈ কি এতিয়া বৰষুণ আহিবলৈ হৈ আছে। এতিয়া কি দেওবাৰ হয়, কাপোৰ কানিও ধুবলৈ আছে। আজি মই ৰুমত থকা হোৱা নাই, ৰাতিপুৱাৰ পৰা ভাত খোৱা হোৱা নাই। তাতে বজাৰ গৈছিলোঁ কাপোৰ কেইটামান ল'বলৈ, তাৰপৰা আহিলোঁ। আহি মেলি এতিয়া ডাইৰেক্ট ফাইনেলি আহি মেলি মানে গৰম ৰুমত, সেইকাৰণে ৰুমত নোহোৱাকৈ কোম্পেনীৰ ৰুমত শুবলৈ আহিছিলোঁ, ভিতৰত ছাইডত পাংখা এটা লৈ। এতিয়া শুই মেলি উঠি মেলি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ আগবঢ়াবৰ কাৰণে এই ভিডিঅ'টো। তাৰপৰা এতিয়া কাপোৰ কানি ধুব লাগিব, কাপোৰ কানি ধুই মেলি আকৌ সোমবাৰে যাব লাগিব ডিউটি। সেইকাৰণে এতিয়াৰ পৰা ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ।